ফলাফলত উত্তীৰ্ণৰ হাৰ 65.62। মই পুনৰ কৈছোঁ যে এইবাৰ ফলাফলত উত্তীৰ্ণৰ হাৰ 65.62%, যিটো যোৱাবাৰৰ উত্তীৰ্ণৰ হাৰতকৈ প্ৰায় 2.5% বেছি। যোৱাবাৰ আমাৰ 63% আছিল আৰু এইবাৰ আমাৰ 65.6% উত্তীৰ্ণ হৈছে। এইটো খুব আশাব্যঞ্জক। আৰু জিলা হিচাপে আটাইতকৈ প্ৰথম স্থানত আছে আমাৰ ডিমা হাছাও জিলা। তেওঁলোকে 88.23%, 5%, তেওঁলোকে শীৰ্ষস্থানত আছে। দ্বিতীয় স্থানত আছে 84.08% শিৱসাগৰ জিলা, আৰু তৃতীয় স্থানত আছে ডিব্ৰুগড় জিলা। শিৱসাগৰ জিলা, ডিব্ৰুগড় জিলা দুয়োখন জিলাই কনচিষ্টেঞ্চি প্ৰদৰ্শন কৰিছে, কিন্তু পূৰ্বে খুব মেট্ৰিক বা গুণোৎসৱত ভাল ফলাফল কৰা মাজুলী আৰু নলবাৰী জিলা তেওঁলোক অলপ অৱনমিত হৈছে। এইটো আমি খুব বিশেষভাৱে পৰীক্ষা কৰিব লাগিব। আৰু ফলাফলৰ 5%ৰ ফালৰ পৰা একেবাৰে তলত থকা জিলাকেইখন হৈছে কাছাৰ আৰু ধুবুৰী জিলা। কাছাৰ জিলা পূৰ্বেও তেওঁলোকৰ ফলাফল ইমান উৎসাহজনক নহয়, আৰু এইবাৰো তেওঁলোকৰ ফলাফল বেয়া হৈছে। গতিকে শিক্ষা বিভাগে কাছাৰ জিলা, ধুবুৰী জিলা তাৰ ওপৰত বিশেষ নজৰ ৰাখিব লাগিব। আমি যিহেতু ষ্টেণ্ড কৰাটো আজিকালি প্ৰথম 10টা স্থান দিয়া নহয়, 3টা স্থান দিয়া হয়। এই প্ৰথম 3টা স্থান অধিকাৰ কৰিছে এক জ্যোতিৰ্ময় দাস, শংকৰদেৱ শিশু নিকেতন, পাটাচাৰকুছি। প্ৰথম স্থান অধিকাৰ কৰিছে জ্যোতিৰ্ময় দাস, শংকৰদেৱ শিশু নিকেতন, পাটাচাৰকুছি, বজালী। দ্বিতীয় স্থান অধিকাৰ কৰিছে আকাংক্ষা বৰুৱা। আকাংক্ষা বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়, হাৱাজান, বিশ্বনাথ জিলা। দ্বিতীয় স্থান লাভ কৰিছে আকাংক্ষা ভূঞা, অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়, হাৱাজান, বিশ্বনাথ জিলা। তৃতীয় স্থানত দুগৰাকী আছে। তৃতীয় স্থানত আছে জিয়া ফাৰাহ ইছলাম, লিটল ফ্লাৱাৰ স্কুল, ডিব্ৰুগড়। তৃতীয় স্থান দুগৰাকীয়ে লাভ কৰিছে। প্ৰথমগৰাকী হ'ল জিয়া ফাৰাহ ইছলাম, লিটল ফ্লাৱাৰ স্কুল, ডিব্ৰুগড়, আৰু সুৰজিৎ আখতাৰ, তেওঁ লিটল ফ্লাৱাৰ স্কুল, নলবাৰী। এই 3টা স্থান, এই 4গৰাকী ছাত্ৰী 3টা স্থান অধিকাৰ কৰিছে।